এইখনত লাগে লাইসেন্স থকা ভাল ড্ৰাইভাৰ এজন। এইখন হৈছে JCB 3DX 2018 মডেল আৰু এইখনত লাগে লাইসেন্স থকা ভাল ড্ৰাইভাৰ এজন। মই বৰ্তমান ওলাইছো দেৰগাঁও যাবলৈ, কাৰণ তাত JCB মেচিন এখন আছে। সেই মেচিনখন আনি দিব লাগে ৰাজাবাৰী লেটেকু। আৰু এতিয়া মই গাড়ীৰ মালিকৰ লগত গৈ আছো দেৰগাঁৱত, কাৰণ গাড়ীখন দিয়া আছে দেৰগাঁৱত পিংগুৰ সিং বনাবলৈ। মালিকজনে কৈছে এখন গাড়ী মোক চলাবলৈ, কাৰণ মই কৈছো বেলেগ গাড়ী এখন অলৰেডি চলাই আছো, মই বেলেগ ড্ৰাইভাৰ এজনে ধৰাই দিব পাৰিম বুলি। এতিয়া গাইছ আহি পাই গলো দেৰগাঁও আৰু ৰাতিও হৈ গল। এইফালে যায় যোৰহাট আৰু এইফালে যায় নুমলীগড়, আৰু গাড়ীখন বনাবলৈ দিয়া আছে দেৰগাঁও টাউনত। গাড়ীখনৰ অকমান কাম বাকী আছে, ষ্টেবিলাইজাৰৰ পিং দুটা হলাই মাল ধৰাই দিলে গাড়ীখন লৈ যাব পাৰিম ইয়াৰ পৰা। এতিয়া গাইছ ফাইনেলি হৈ গল গাড়ী, আৰু ময়ো ওলাই গলো ইয়াৰ পৰা নুমলীগড় ৰাজাবাৰী চাৰিআলি। ৰঙামাটি টুলগেটত চৰকাৰে কি হিচাপত পইচা লয় গাড়ীবোৰৰ পৰা বুজি পোৱা নাই, কাৰণ প্ৰথমতে মই কলো মোৰ গুগল পে নাই, হেঁতক পইচা লাগে অফলাইনত 850 টকা টুল টেক্স। পাছত মই অনলাইন মাৰি দিলো 525 টকাত হৈ গল। এনেকুৱা কিয় কৰিছে গাইছ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন। গাড়ীখন ৰঙামাটিত ৰখাই মহাৰাজ হোটেলত সোমাই গলো কিবা এটা খাই লওঁ বুলি, লগতে খাই দিলো 1 প্লেট ৰুটি। আৰু গাইছ আহি পাই গলো কমাৰগাঁও অভাৰ ব্ৰিজ। কোনোবাই যদি গাড়ীখন চলাব বিচাৰে জনাই দিব কমেন্ট কৰি। এইখন হৈছে NRL মেইন গেট, মানুহ এজনো নাই, মই গৈ আছো বিন্দাস, একেবাৰে ৰাস্তা খালী। আৰু এইফালে মালিকৰ ঘৰত গাড়ীখন থৈ চাবি জমা দি মই গুচি আহিলো ঘৰলে বুলি।